নমস্কাৰ বন্ধুসকল মই আজি এটা মাৰ্কেটত ভিডিঅ' বনাই থৈছিলোঁ সেই ভিডিঅ'টো মই কেনেকৈ কি কৰিছিলোঁ লাইভ মাৰ্কেটত আৰু ট্ৰেড লৈ পেলাই কেনেকৈ ফমো আহিব লাগে কেনেকৈ মানুহৰ ফমো আহে তাৰ বিষয়েও মই বহুতখিনি কথা পাতিছোঁ সো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ সো বেছি দেৰি নকৰি আমি ভিডিঅ'টো চাওঁ আহক সো এইটো দেখিছে এটা ভিডিঅ' হয় সো দেখিছে আপোনালোকে আজি বহুত মাৰ্কেট ভলাটাইল হয় আৰু গেপ ডাউন কৰিলে সেন্সেক্সৰ অলমোস্ট কিমান পইণ্ট গেপ ডাউন কৰিছে চাওক ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা চাওঁ সো আজি মাৰ্কেটত গেপ ডাউন খুলিছে দেখিছে গেপ ডাউন খুলিলে ইয়াৰ পৰা ইয়ালৈকে 3000 অলমোস্ট 4000 পইণ্ট 3900 কিবা এটা 24 নে কিবা এটা পইণ্ট খুলিছিলে গেপ ডাউন খুলি পেলাই মাৰ্কেটে কি কৰিলে ৰিকভাৰী কৰিলে আৰু মই এটা ট্ৰেড কৰিছিলোঁ তাৰ বিষয়ে কথা পাতিছোঁ চাওক অলমোস্ট 3894 পইণ্ট গেপ ডাউন কৰিছে সো মোটেই স্পাইক এটা দিলে মাৰ্কেটত 5 মিনিটৰ কেণ্ডেল হয় সেকশন স্পাইক এটা দিলে মই ইয়াতে এটা ট্ৰেড কৰিছিলোঁ 1 মিনিটত চাওক 1 মিনিটত যদি যাওঁ এটা টপফালে আহিছিলে এটা 50% লেভেল আছিলে মই যেতিয়া ইয়াৰ পৰা এডাল ফিপটুল আঁকি দিছিলোঁ ইয়াৰ পৰা ইয়ালৈকে যেতিয়া এটা মুভ আহিছিলে এইটো আছিলে প্ৰফিট বুকিং কেণ্ডেল হয় মই পিছত ভিডিঅ'টোত কম আপোনালোকে চাই থাকিব সো ইয়াৰ পৰা ইয়ালৈকে যেতিয়া মই ফিপটুলডাল ড্ৰ কৰি দিছিলোঁ এটা 50% লেভেল আছিলে সেই 50% লেভেলটো যেতিয়া ক্ৰছ কৰিছিলে তেতিয়া মই এটা ট্ৰেড ইনিচিয়েট কৰিছিলোঁ সো সেইটো ট্ৰেডত মোৰ ইমান ভলাটাইল আছিলে মাৰ্কেট যে মই অনলি 40 কোৱান্টিটি লৈছিলোঁ তথাপিতো মোৰ এছএলটো হিট হৈছিলে সো মাৰ্কেটত সেই ডিচিপ্লিনটো আপুনি কেতিয়াবা কি হয় আপুনি চিষ্টেমত এছএল লগাই থওক বা নথওক মই এইটোত একচুৱেলি চিষ্টেমত এছএল লগাই থোৱা নাছিলোঁ সো এই ভুলটো কৰাৰ কাৰণে আজি মোৰ 200 পইণ্টছৰ লছ হৈ গ'ল 200 মোৰ দেন 200 পইণ্ট মোক এছএল দিবলগীয়া হ'ল মাৰ্কেটত ইমানেই ভলাটাইল আছিলে তো চাওক মই কি কৈ আছোঁ এটা মই ব্ৰেক ডাউন কৰাৰ কাৰণে 50% লেভেলটো যেতিয়া ব্ৰেক ডাউন কৰিছিলোঁ তেতিয়া এটা ট্ৰেড এইটো মোৰ ষ্টপ লছ হ'ল এই সৰু স্কেল কৰিলোঁ স্কেল এইটো সো যেতিয়া মোৰ এইটোত লছ হৈ গৈছিলে 200 পইণ্ট লছ হৈ গৈছিলে তেতিয়া মোৰ মাইণ্ডছেটটো এনেকুৱা আছিলে মোৰ ফমো আহিছিলে যে মই এতিয়া লছটো মই কেনেকৈ ৰিকভাৰ কৰিব লাগে বাট মই বহুত কামলি ৱেইট কৰিছিলোঁ পেচেণ্টলি ৱেইট কৰিছিলোঁ EMA ছেটআপ চাই আছিলোঁ EMA ছেটআপত পাইছিলোঁ ট্ৰেড কিন্তু মই কোনো ট্ৰেড কৰা নাছিলোঁ ইয়াতে এটা স্কেল এইখিনিত এটা যেতিয়া এইটো এটা কি আছিলে এইটো আপোনাৰ যোনটো আছিলে 0.5 লেভেল আছিলে ওপৰ ফালে যেতিয়া মই এডাল ফিপটো লাকি দিওঁ এটা 0.5 আৰু 0.6 লেভেল আছিলে সো ইয়াতে মই এটা ট্ৰেড কৰিছিলোঁ যোনটো 0.5 ব্ৰেকডাউন কৰি দিছিলে তেতিয়া মই এই কেণ্ডেলডালতে এটা ট্ৰেড ইনিচিয়েট কৰিছিলোঁ যোনটো মই স্কেল্প হিচাপে কৰিছিলোঁ ইয়াতে মোৰ 2500 টকামান লাভ হৈছিলে সো পইচাটোৰ বিষয়ে মই বিশেষকৈ কোৱা নাই জাষ্ট মোৰ যোনটো মই পইণ্টছ কেপচাৰ কৰিবলৈ সক্ষম হৈছোঁ সেইটোৰ বিষয়ে কৈছোঁ চাওক আপোনালোকে কম পইণ্ট পাইছোঁ কিন্তু 40 পইণ্ট এইখিনি পৰা এইখিনিলৈকে 40 পইণ্ট আছিলে 100 পইণ্টৰ 40 পইণ্ট পাইছোঁ এইটো এটা স্কেল্প আছিলে সেইটোতো 50 পইণ্ট মান পালোঁ সো এই দুটা মোৰ স্কেল্প আছিলে এইটোত মোৰ 200 মোৰ দেন 200 পইণ্ট লছ হৈছিলে এইটোত জাষ্ট মই 40 পইণ্ট পাইছিলোঁ আৰু এইটোতো মই তেনেকৈ 40 to 50 পইণ্ট মই পাবলৈ সক্ষম হৈছিলোঁ খুব কম সময়ৰ ভিতৰত আৰু কোৱান্টিটি ইয়াত ঠিক ঠাক কোৱান্টিটিয়ে আছিলে বাট তথাপিতো এই দুটা মিলাই পেলাই যোনটো প্ৰফিট কৰিছিলোঁ সেই প্ৰফিটটোৰ তুলনাত এই লছটো বেছি আছিলে ডেটছ ৱাই মই তথাপিতো লছতে আছিলোঁ প্লাছ মই এটা ট্ৰেড ইনিচিয়েট কৰি থৈ দিছিলোঁ ছাইডত দেখিছে আপোনালোকে এইটো প্ৰিমিয়ামত মই এটা ট্ৰেড ইনিচিয়েট কৰি থৈ দিছিলোঁ যোনটো মোৰ এছএল ল'বলৈ গৈ আছিলে বাট সেইটোও মোক পিছত টাৰ্গেট দিলে চাওঁ আহক তথাপিতো এই যোনটো মোৰ লছ আছিলে সেইটো মোৰ কভাৰ হোৱা নাই মাৰ্কেট পুৰা সাইডৱেজ আছিলে ৰেজিষ্টেন্স আছে আৰু সাপোৰ্ট আছে এডাল ট্ৰেন্ড লাইনো আপুনি যদি কৰিব পাৰে তাৰ পৰা যদি আপোনালোকে এডাল ট্ৰেন্ড লাইনো সাপোৰ্ট মাৰ্কেট ওপৰফালে গ'ল আকৌ ইয়াতে ৰেজিষ্টেন্স লৈ তলফালে আহিছে প্ৰিমিয়াম এইকেইটা প্ৰিমিয়ামত কাম কৰিছোঁ এতিয়া এটা ট্ৰেড এতিয়া মোৰ ইনিচিয়েট কৰি থোৱা আছে এইটো ইয়াতে মই বাই কৰিছিলোঁ সাপোৰ্ট ল'লে গুচি গৈছিলে তেতিয়া ফুলবেক লৈছিলে তাতে এটা ট্ৰেড লৈছিলোঁ টাৰ্গেটটো বেছি নহয় দেখিছে যোনটো এইটো টাৰ্গেট আছিলে 54 পইণ্ট আৰু এছএলটো মোৰ জাষ্ট 15 পইণ্টৰ এছএল আছিলে যোনটো মাৰ্কেটে তললৈ আহে বাট তললৈ আহিও মোৰ এছএলটো ল'ব নোৱাৰে
প্লাছ মোৰ টাৰ্গেটটো এচিভ কৰিবলৈ মই সক্ষম হওঁ এইটো পিছত মোৰ ভিডিঅ'টো নেদেখাওঁ বাট আপোনালোকে যদি চাৰ্টত গৈ পেলাই চাই 72,600 পুটৰ যোনটো মই পুট অপশ্যন লৈছিলোঁ এইটো টাইমত সেইটো গৈ পেলাই মোৰ যোনটো টাৰ্গেট হয় সেই টাৰ্গেটটো মই পাবলৈ সক্ষম হওঁ অনলি 54 পইণ্ট কেপচাৰ কৰিবলৈ মই ট্ৰাই কৰিম বাট এতিয়ালৈকে মোক টাৰ্গেটটো দিয়া চাওঁ কি হয় ৱেইট কৰি পেলাই চাওঁ এই টাৰ্গেটটো পাওঁ দেখিছে চ' এতিয়াও মই লছত আছোঁ চ' মই সেইটো এটা ডিচিপ্লিন হয় যে মই যদি মোৰ এই টাৰ্গেটটো পাওঁ টাৰ্গেটটো বুক কৰিম নহ'লে মোৰ ইয়াত ছিষ্টেমত SL লগাই থোৱা আছে সেই SLটো হিট হ'লহেঁতেন আইডাৰ ষ্টপ লছ ল'লোহেঁতেন নহ'লে টাৰ্গেট ল'লোহেঁতেন আৰু এইটো একচুৱেলি কিহৰ কাৰণে হ'ল চাওক মোৰ এটা ট্ৰেড ভুল হ'ব পাৰে এটা ট্ৰেড ভুল হ'ল জাষ্ট সেইটো মোৰ কাৰণে ভুল নহয় মোৰ ইয়াতকৈ কম পইণ্টৰ মোৰ SL আছিলে বাট কি হয় ভলেটিলিটি বেছি থাকিলে মাৰ্কেটত তেনেকুৱা কেতিয়াবা হয় যে আপুনি কম কোৱান্টিটি ল'লেও আপোনালোকে বেছি লছ বা বেছি প্ৰফিট কৰিব পাৰে আজি যোনটো প্ৰিমিয়াম মুভ কৰিছে হয়তো আপোনালোকে দেখিছে ইমানখিনি গেপ ডাউন খোলাৰ পিছত ভলেটিলিটি মাৰ্কেটত আছে আৰু সেইটো কাৰণে এই ডাঙৰ লছটো মই কৰিবলগীয়া হয় overall market লছত আছোঁ বহুত ভলেটাইল আছিলে আৰু এইটো হেৰিয়াত মোৰ অলমষ্ট 200 পইণ্ট মান মোৰ ষ্টপ লছ মোৰ একচুৱেলি মই কোৱান্টিটিও ইমান বেছি লোৱা নাছিলোঁ শুনিছে বহুত ভলেটাইল প্ৰিমিয়ামত যদি চালেহেঁতেন আজি কম বহুত ভলেটাইল আছিলে চ' ইয়াতে ট্ৰেডটো ইনিচিয়েট কৰাৰ পিছত মোক প্ৰফিটত দেখাইছিলে 10-20 পইণ্ট মোক অলমষ্ট প্ৰফিটত দেখাইছিলেও মোক বাট 10-20 পইণ্টৰ কাৰণে মই ইয়াত বহা নাছিলোঁ এইটো মই ডাঙৰ ট্ৰেড কৰিবৰ কাৰণে বহিছিলোঁ ডাঙৰ পইণ্টছ ল'বৰ কাৰণে বহিছিলোঁ ডেটছ ৱাই মই 10-20 পইণ্টছত মই ওলাই নাযাওঁ আইডাৰ ষ্টপ লছ ল'ম নহ'লে টাৰ্গেট ল'ম বুলি মই এই ট্ৰেডটো লৈছিলোঁ একচুৱেলি আৰু এই ল'টোলৈকে টেষ্ট কৰিব পাৰে বুলি মই মাৰ্কেটত কাৰণ এটা বিয়েৰিছ চেণ্টিমেণ্ট আছিলে এইটো এটা প্ৰফিট বুকিং কেণ্ডেল আছিলে তলফালে অহাৰ সম্ভাৱনা বেছি আছিলে ডেটছ ৱাই মই ট্ৰেডটো এইখিনিত ইনিচিয়েট কৰিছিলোঁ বাট মোৰ এই ভুলটো কি হ'ল মোৰ ভুলটো এইটোৱে হ'ল যে ইয়াত মই ট্ৰেডটো লোৱাৰ লেট হৈ গ'লোঁ মই লেট হোৱাৰ কাৰণে মই তলত ট্ৰেডটো পালোঁ আৰু ট্ৰেডটোত লোৱা মোৰ লেট হোৱাৰ কাৰণে মোৰ লছ হ'ল আৰু এডাল কেণ্ডেলতে দেখিছে কিমান ভলিটিলিটি তললৈ আহিছে এই এডাল কেণ্ডেলতে 200 পইণ্ট মোৰ দেন 200 পইণ্ট মই ইয়াত লছ বুক কৰিবলৈ লগীয়া হ'ল যদি মই 200 পইণ্ট যদি মই লছ বুক নকৰিলোহেঁতেন হয়তো আৰু লছ মোৰ হ'লহেঁতেন বাট 200 পইণ্টত মই লছ বুক কৰিলোঁ চ' লছ বুক কৰাটো এটা আৰ্ট হয় আপোনালোকে যদি লছ বুক কৰি পেলাই হেপী থাকিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰে কাৰণ সেইটোৱে আপোনাৰ মাইণ্ডছেটটো বেয়া কৰি পেলায় যেতিয়ালৈকে আপোনালোকে লছটো একচেপ্ট কৰিব নোৱাৰে লছটো সুখেৰে ল'ব নোৱাৰে তেতিয়ালৈকে আপোনালোকে এজন প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰে চ' সেইটো কথাই মই বাৰে প্ৰতি কৈ থাকোঁ চ' ভিডিঅ'টো আপোনালোকে চাইছে ঠিকে আছে ভাল লাগিছে বাট ইয়াতে কি হয় যেতিয়া আমি ট্ৰেড কৰোঁ ট্ৰেড কৰাৰ সময়ত বহুতখিনি চাইক'লজি বহুতখিনি ডিচিপ্লিন আমি কণ্ট্ৰল কৰিবলগীয়া হয় যোনখিনি বস্তু আমাক মনত কৈ থাকে যে এইখিনিতে ট্ৰেডটো ল বা ইয়াতে আমি যিহেতু ষ্টপ লছ খালোঁ লগালগ আকৌ উল্টা ছাইডে আমি ৰিভাৰ্চেল ট্ৰেড ল'বলৈ হয়তো এই কেণ্ডেলডাল যেতিয়া দেখিম এই কেণ্ডেলডাল ডাঙৰ কেণ্ডেলডাল যেতিয়া দেখিম আমি ৰিভাৰ্চেল ট্ৰেড লোৱাৰ মাথা মাৰিম কাৰণ সেইটো টাইমত এনেকুৱা হ'ব আপোনাৰ লছটো কেনেকৈ মই ৰিকভাৰ কৰোঁ সেই বস্তুটো সেই ফমোটো আহে সেই ফমোটো আহিলে কি হয় আপোনাৰ আৰু লছ হয় চ' চাওক ভিডিঅ'টো খাইছিলে বাট কি হ'ল মোৰ একচুৱেলি ট্ৰেডটো লোৱা লেট হ'ল ট্ৰেড মোৰ SL গ'ল নেক্সট এইটো ট্ৰেডত প্ৰফিট কৰিলোঁ এইটো ট্ৰেডত কৰিলোঁ চ' দুইটা ট্ৰেডত প্ৰফিট এটা ট্ৰেডত লছ বাট দুইটা ট্ৰেড প্ৰফিট কৰি পেলাইও মোৰ ইয়াত লছটো মোৰ কভাৰ কৰিব নোৱাৰিলোঁ বাট এইটো এটা ট্ৰেড যোনটো ট্ৰেড মই ইয়াতে লৈছিলোঁ দেখিছে এইটো লাষ্টৰ ফালে এইটো চাওক তলফালে আহিছে মই অনলি 40 কোৱান্টিটি লৈছিলোঁ অনলি এইটো ট্ৰেডত সোনকালে ট্ৰেডটো কৰি মই ৰিকভাৰ কৰোঁ চ' কি কৈছোঁ চাওক ইয়াতে এনেকুৱা হয় মাইণ্ডছেটটো চাওক সোনকালে ট্ৰেডটো কৰি ৰিকভাৰ কৰা হৰবৰীটো কৰিব কেতিয়াও নালাগে সদায় মাৰ্কেটত আপোনাৰ যেতিয়ালৈকে ছেটআপ নবনে আপোনাৰ যোনটো ছেটআপত আপুনি কাম কৰে সেই ছেটআপটো যদি নবনে তেতিয়া আপোনালোকে জবৰদস্তি আপোনালোকে ৰিকভাৰ কৰা মুডত বা ৰিভেঞ্জ ট্ৰেডিং কেতিয়াও কৰিব নালাগে মই যোনবিলাক আপোনালোকক কথা কৈ আছোঁ সেইখিনি ডিচিপ্লিন আৰু ৰিস্ক মেনেজমেণ্টৰ কথা কৈ আছোঁ চাইক'লজিৰ কথা কৈ আছোঁ যোনখিনি আপোনালোকে মাৰ্কেটত যেতিয়া লাইভ মাৰ্কেটত আপোনালোকে ট্ৰেড কৰিব তেতিয়া আপোনালোকে নিজে বুজি পাব চ' চাওক যেতিয়া মিলিব তেতিয়াহে মই ট্ৰেড কৰিম পাওঁ কৰিম নহ'লে এতিয়া স্কেল্প আছিলে
আৰু এইটো চাওক এই ট্ৰেডটো লোৱাৰ লজিকটো আছিলে কাৰণ এইটো ওপৰৰ ফালে যেতিয়া গৈছিলে 0.5 লেভেল টাৰ্গেট আছিলে এইটো চাওক ইয়াতে অলমষ্ট মোৰ যোনটো এই ট্ৰেডটো যেতিয়া মই লৈ আছিলোঁ এই ট্ৰেডটো লৈ থাকোঁতে মই এই ভিডিঅ'টো বনাইছিলোঁ চ' এই ট্ৰেডটোত মোৰ অলমষ্ট চাওক এছ এলটো ল'বলৈ আহিছিলে বাট আপোনালোকে গৈ পেলাই চাৰ্টত চাবগৈ পাৰে 72,600 পুটত এই 1150 আগত চাওক মই ট্ৰেডটো লৈছিলোঁ 1140 কেণ্ডেলডাল নেক্সট কেণ্ডেলডাল এডাল 1 মিনিটৰ কেণ্ডেল ইয়াতে ট্ৰেডটো লৈছিলোঁ ওপৰ ফালে গ'ল দেখিছে অকণমান টাইমৰ কাৰণে অকণমান পইণ্টছৰ কাৰণে মোক টাৰ্গেটটো নিদিলে তথাপিতো মই কিন্তু বুক কৰা নাছিলোঁ বাট বুক নকৰাৰ কাৰণে কি হ'ল অলমষ্ট মোৰ গোটেই যোনটো প্ৰফিট আছিলে সেই প্ৰফিটটো লছলৈ কনভাৰ্ট হৈ গৈছিলে নেক্সট কেণ্ডেলকেইডালত মোক এই প্ৰফিটটো দিলে মই ভিডিঅ'টো সেইটো কৰিব নোৱাৰিলোঁ বাট আপোনালোকে গৈ পেলাই নিজে যদি চায় তেতিয়া আপোনালোকে গম পাব চ' এইটো চাওক এইবাৰ ট্ৰেড আপোনালোকে এইটো ট্ৰেড মই লৈছিলোঁ এতিয়া এই ট্ৰেডটোত এছএলটো কিমান পইণ্টৰ 15 পইণ্টৰ এছএল হয়তো যাব পাৰে অট'মেটিক মোৰ ষ্টপ লছ লগাই থোৱা আছে ইয়াত এছএল যাব পাৰে অলমষ্ট এছএলটো ল'বলৈ আহি আছে তো আজি এই ট্ৰেডকেইটা আজিৰ দিনটো হয়তো লছত মই কভাৰ কৰিব লাগিব লছটো কভাৰ কৰাৰ কথা কোৱা নাই লছত মই বুক কৰিব লছ বুক কৰিব লাগিব আৰু লছটো বুক কৰাটো বহুত ইম্পৰ্টেণ্ট মাৰ্কেট যেতিয়ালৈকে আপোনালোকে লছ বুক নকৰে তেতিয়ালৈকে লছ বুক কৰি পেলাই হেপী থকাটো বহুত ইম্পৰ্টেণ্ট আদাৰৱাইজ আপোনাৰ ফৰ্মো হ'ব প্লাছ ৰিভেঞ্চ ট্ৰেডিং কৰিবলৈ যাব আৰু ৰিভেঞ্চ ট্ৰেডিং যেতিয়া কৰিবলৈ যাব তেতিয়া আপোনালোকৰ সদায় লছ হ'ব চ' ভিডিঅ'টো চাই যদি ভাল ধন্যবাদ চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰি দিব ধন্যবাদ